হয় আসলতে এটা কথা ক'ব লাগিব 2020 চনৰ পিছত বিটিআৰ অঞ্চলত যিমান নিৰ্বাচন হৈছে সেই নিৰ্বাচনত দেখা গৈছে যে বিপিএফ দলটো ধাৰাসাহিকভাৱে পৰাজয় হৈছে। ইপিপিএলৰ হাতত বেয়াকৈ পৰাজয় হ'ব লগা হৈছে বিপিএফ দলটোৰ। আৰু আজিৰ তাৰিখত ইউপিপিএল দলটোৰ উত্থান চাই বিপিএফ দলটো আচলতে ভয় খাইছে। আৰু বিপিএফ দলৰ যি নেতাকৰ্মীসকল আছে সেই নেতাকৰ্মীসকল মানসিকভাৱে ভাগি পৰিছে। আৰু এখেতসকলৰ আচলতে মানসিকতা এনেকুৱা হৈ গৈছে যে ইউপিপিএলৰ লগত যে জিকিব নোৱাৰিব এই কথাটো আচলতে সিহঁতৰ মনত বহি গৈছে। সেইকাৰণে সিহঁতে ইমান ভয় ভীতি হৈছে আৰু সেইকাৰণে ছ'চিয়েল মিডিয়াত আহি বিভিন্ন ধৰণৰ মিছা কথাবিলাক কৈ আছে। আজি চাওক BTCত যি 26টা জনগোষ্ঠী আছে সেই জনগোষ্ঠীবিলাকক লৈ আজিৰ তাৰিখত প্ৰমোদ বড়ো চৰকাৰে যি 26টা জনগোষ্ঠীৰ মাজত ভিজন ডকুমেণ্ট তৈয়াৰ কৰিছে। যেতিয়া 17 বছৰ শাসনকাল চলিলে হাগ্ৰামা মহিলাৰী ডাঙৰীয়া 17 বছৰ শাসনকালত কিন্তু এই বিটিআৰ অঞ্চলত থকা যি 26টা জনগোষ্ঠী আছে সেই 26টা জনগোষ্ঠী হয়তো জনগোষ্ঠীটো চিনিয়ে নাপায়। কাৰণ আমাৰ নজৰত এনেকুৱা পৰা নাই যে হাগ্ৰামা মহিলাৰী ডাঙৰীয়াই আচলতে এই 26টা জনগোষ্ঠীক একলগত লৈ একত্ৰিতভাৱে যে হাগ্ৰামাৰ শাসনকালত যে বহি আলোচনা কৰিছিল সেইটো কিন্তু বিটিআৰ অঞ্চলৰ বাকী ৰাইজৰ নজৰত কিন্তু পৰা নাই। কাৰণ এই বিটিআৰ অঞ্চলত যি 17 বছৰ হাগ্ৰামা মহিলাৰী শাসন চলাইছে 17 বছৰ শাসনকালত কিন্তু মানুহৰ নজৰত এইকেইটা বস্তু পৰিছে। কি জানে? এটা হ'ল যে বিটিআৰ অঞ্চলত যেতিয়া হাগ্ৰামা মহিলাৰী শাসন চলাইছে সেই সময়ত চলিছে এই বিটিআৰ অঞ্চলত অস্ত্ৰৰ ঝনঝননি, বিটিআৰ অঞ্চলত কিডনেপ অপহৰণ, বিটিআৰ অঞ্চলত ধন দাবী, বিটিআৰ অঞ্চলত অশান্তিৰ পৰিৱেশ। এই হাগ্ৰামা মহিলাৰী ডাঙৰীয়াৰ দিনত কিন্তু এনেকুৱা ধৰণৰ কাৰ্যকলাপবিলাক হৈছিল। আজিৰ তাৰিখত যি 5 বছৰ প্ৰমোদ বড়ো ডাঙৰীয়া চৰকাৰ চলালে 5 বছৰত চৰকাৰ চলোৱাৰ আজিৰ তাৰিখলৈকে কোনো এটা জেগাত কোনো এটা ঠাইত তেনেকুৱা ধৰণৰ পৰিৱেশ গঢ়া নাই। আজিৰ তাৰিখত এই বিটিআৰ অঞ্চলত যি শান্তিৰ পৰিৱেশ, আগতে বিটিআৰ অঞ্চলৰ কথা মানুহক ক'লেই বাহিৰৰ মানুহবিলাক আহাত ভয় কৰিছে বিটিআৰ অঞ্চলবিলাকত। আজিৰ তাৰিখতো সেই পৰিৱেশটো নাই। আৰু আজিৰ তাৰিখত এই পৰিৱেশটো কোনে কৰিছে? আজিৰ তাৰিখত এই পৰিৱেশটো কৰিছে প্ৰমোদ বড়ো ডাঙৰীয়াই। আৰু হাগ্ৰামা মহিলাৰী ডাঙৰীয়াই যিহেতু বৰ্তমান বিৰোধী দলৰ এজন নেতা, বিৰোধী দলৰ নেতা এজনৰ দায়িত্ব আৰু কৰ্তব্য থাকে যে এই অঞ্চলৰ এই বিটিআৰ অঞ্চলৰ প্ৰতিটো জাতি জনগোষ্ঠী এই বিটিআৰ অঞ্চলত বসবাস কৰা অঞ্চলসমূহৰ অভাৱ অভিযোগবিলাক যি বিটিআৰ কাউন্সিল বিধানসভা হয় এই বিধানসভাবিলাকত আচলতে উত্থাপন কৰিব লাগে। আজিৰ তাৰিখত হাগ্ৰামা মহিলাৰী ডাঙৰীয়াই যি বিটিআৰ কাউন্সিল বিধানসভা হয় সেই বিধানসভাত কিন্তু হাগ্ৰামা মহিলাৰী ডাঙৰীয়াই কেতিয়াও উপস্থিত হৈ এই বিটিআৰ অঞ্চলৰ ৰাইজৰ সমস্যা লৈ সবলভাৱে উত্থাপন কৰা কাৰোবাৰ নজৰত পৰিছে নেকি? কাৰো নজৰত পৰা নাই। হাগ্ৰামা মহিলাৰী ডাঙৰীয়াই এজন ৰাজনৈতিক নেতাৰ মানসিকতা এইটো থাকিব লাগে যে আজি মই ক্ষমতাত আছোঁ কালি ক্ষমতাত নাথাকিব পাৰোঁ। সেই বুলি যে ৰাইজৰ হকে বা ৰাইজৰ উন্নয়নৰ হকে বা ৰাইজৰ হৈ যে কথা ক'ব লাগে সেই কথাটোতো হাগ্ৰামা মহিলাৰী ডাঙৰীয়াই কোৱা নাই। অকল ছ'চিয়েল মিডিয়াত কোনোবা নিউজত ক'লে কথাটো নহ'ব। আচল কথাটো ক'ত ক'ব লাগিব? আচল কথাটো ক'ব লাগিব বিধানসভাত গৈ। যিহেতু ই এজন বিৰোধী দলৰ নেতা তো বিধানসভাত গৈ উত্থাপন কৰিব লাগে কথাখিনি। কিন্তু বিধানসভাত গৈ কেতিয়াও কথাখিনি উত্থাপন নকৰে। বিটিআৰ অঞ্চলৰ ৰাইজৰ অভাৱ অভিযোগ এই কথাখিনি বিটিআৰ অঞ্চলৰ বাকী ৰাইজৰ হৈ কেতিয়াও বিৰোধী দলৰ নেতা হিচাপেতো সি